মন্দিৰলৈ আমাৰ ঘৰলৈ কালি 12মান বজাৰ পৰা মুষলধাৰ বৰষুণৰ ফলত আমাৰ ইয়াতে 1:30মান বজাৰ পৰা আমাৰ পিতিনগৰ এলেকাৰ প্ৰায়ভাগ মানুহৰ ঘৰত পানী সোমাব আৰম্ভ কৰিছে। আমি জানিব পৰা মতে মঙলদৈৰ মেক্সিমাম ৱাৰ্ডতে আজি হোৱা বৰষুণত বানপানীৰ সৃষ্টি হৈছে। আমাৰ ইয়াতে প্ৰব্লেম হৈছে কি, আমাৰ ইয়াতে ওচৰতে নদীটো আছে, কিন্তু মঙলদৈ পৌৰসভা আৰু PWDয়ে যি ড্ৰেইন বনালে, এইটো ড্ৰেইনৰ লগত সিটো ড্ৰেইনৰ কোনো লেভেল নোহোৱাৰ কাৰণে আজি আমি এই অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। যোৱাকালি আমি মিউনিচিপালিটিৰ সভাপতি স্থানীয় বিধায়কক মাতি আনি গোটেই সমস্যাটো দেখাইছিলোঁ। তেওঁলোকে যাৱতীয় ব্যৱস্থা ল'ম বুলি কৈছিলে যদিও যোৱা ৰাতি হোৱা বৰষুণতে আমি এতিয়া আজি আপোনালোকে যিটো অৱস্থা দেখিছে, প্ৰত্যেক ঘৰ মানুহৰ ৰাতি 2 বজাৰ পৰাই বস্তু উঠোৱা মেলা কৰাত ব্যস্ত হৈ থাকিব লগা হৈছে। আৰু এই পানীটো আচলতে আমাৰ এই মন্দিৰটোৰ কাষেৰে এটা ড্ৰেইন আছিলে, প্ৰাকৃতিকভাৱে এটা ড্ৰেইন আছিলে, যদিও এজন মানুহৰ ম্যাদী পট্টাৰ মাটিৰে আছিলে। সেই মানুহঘৰে ঘৰ চৰ বনোৱা নাই, কিন্তু এখন ৱাল দি গোটেই আমাৰ পানীটো যোৱাটো বন্ধ কৰি দিলে। মিউনিচিপালিটি আৰু চাৰ্কল অফিচে তেওঁলোকে বহুত অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে সেই ৰাস্তাটো নাৰাখিলে। তেওঁলোকে বাৰম্বাৰ কৈছিলে মিউনিচিপালিটি আৰু চাৰ্কল অফিচে যে এই বাৰিষাটো অন্তত এই পানীটো যাব দিলে মানুহখিনি হ'ব আৰু আমি খৰালি কাম এটা কৰি দিম বুলি তেওঁলোকক অনুৰোধ জনাইছিল। কিন্তু মিউনিচিপালিটিৰ এখন আইন আছে, তেওঁলোকে সেই আইনখন ব্যৱহাৰ কৰি সেই ৰাস্তাটো খুলি দিলে এই মানুহখিনি এই সমস্যাৰ পৰা মুক্ত হ'লহেঁতেন। কিন্তু তেওঁলোকে এই কামটো কিয় নকৰিলে, এইটো এটা সাঁথৰ হৈ থাকিলে। তেওঁলোকে ৱাল বনাওঁতে পাৰ্মিশ্যন লৈছেনে নাই সেইটো আমাৰ জ্ঞাত নহয়, কিন্তু আমি বাৰম্বাৰ উপায়ুক্ত মহোদয়ক, তাৰপিছত বিধায়ক মহোদয়ক আৰু পৌৰসভাক এই ৰাইজে গৈ উঠি অনুৰোধ জনোৱাৰ পিছতো কিন্তু ইয়াৰ কোনো ফলপ্ৰসূ আজিলৈ হোৱা দেখা নাই। এতিয়া যদি আমাৰ জলসম্পদ বিভাগে যদি আমাৰ নদীত গৰাখহনীয়াৰ কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে পিতিনগৰবাসীৰ কাৰণে ভৱিষ্যত বহুত বিপদৰ সন্মুখীন হ'ব। কাৰণ আমাৰ পানীটো যিটো ড্ৰেইনেৰে গৈ উঠি নদীত পৰি আছে, সেই তাত গৰাখহনীয়াৰ সৃষ্টি কৰিছে যোৱাকালিৰ পৰা। গতিকে যদি মঙলদৈ নদীৰ পানী বাঢ়নী পানী আহি যায়, তেতিয়াহ'লে পিতিনগৰবাসীৰ কাৰণে অতি বিপদজনক হ'ব। গতিকে তেওঁলোকক আমি অনুৰোধ জনাওঁ আজিৰ ভিতৰতে যাতে আমাৰ মঙলদৈ নদীৰ গৰাখহনীয়াৰ ক্ষীপ্ৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। এতিয়া আমি জানিব পাৰোঁতে 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ এই 3টা ৱাৰ্ড হৈছে। 2 নম্বৰ ৱাৰ্ডতো পানী হৈছে, 4 নম্বৰ ৱাৰ্ডত পানী হৈছে, 7 নম্বৰ ৱাৰ্ডতো আমাক ফোন কৰিছে, তাতো পানী হৈছে। প্ৰফুল্ল নগৰখনো গোটেই পানীৰে পানী হ'ল। মঙলদৈত নদী আছে, দুটা নদীৰ সুপৰিকল্পিতভাৱে যদি ড্ৰেইনবিলাক কৰিলে হয়, তেতিয়াহ'লেতো পানীৰ সমস্যা নহয়। নাই, আপোনালোক মই ক'লোৱেই যে ইয়াতে মিউনিচিপালিটিয়ে ড্ৰেইন বনায় আৰু গড়কাপ্তান বিভাগে ড্ৰেইন বনায়। এইটো ড্ৰেইনৰ লগত সিটো ড্ৰেইনৰ কোনো সম্পৰ্ক নাথাকে, তাৰমানে দুটা ডিপাৰ্টমেণ্টৰ মাজত কোঅৰ্ডিনেশ্যনে নাই, যাৰ ফলত আজি আমি এই সমস্যাৰ সন্মুখীন হৈছোঁ। PWDয়ে বনোৱা ড্ৰেইনত মিউনিচিপালিটি ড্ৰেইনৰ লেভেল নিমিলে, কাৰণ এইটো বিভাগে সেইটো বিভাগৰ লগত কোনোদিন আলোচনাত নবহে। কিয় নবহে সেইটো এটা আমাৰ অসম চৰকাৰৰ কি নিয়মৰ কাৰণে কি প্ৰব্লেম সেইটো আমি নাজানো।